Number 1 question আছে what percent of total area of Assam is under forest অর্থাৎ অসমৰ মুঠ এলেকাৰ কিমান শতাংশ বনাঞ্চলৰ অধীনত আছে অপচনসমূহ নিশ্চয় দেখা পাইছে 21 শতাংশ 34 শতাংশ 42 শতাংশ 27 শতাংশ সো এনসাৰটো আপোনালোকে আমাক কমেন্ট বক্সত কমেন্ট কৰি জনাব সো কাৰেক্ট এনসাৰ অপচন বি 34 শতাংশ অসমৰ মুঠ মাটিকালি 34 শতাংশ বনাঞ্চলে আগুৰি আছে বা বনাঞ্চলৰ অধীনত আছে question number 2 আছে In which year Assamese was adopted as the official language of Assam? অর্থাৎ কোন বছৰত অসমীয়া অসম চৰকাৰৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল 1985 1971 1947 1960 সো ইয়াৰ কাৰেক্ট এনসাৰ অপচন ডি 1960 1960 চনত অসমীয়া ভাষাটো অসম চৰকাৰে চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰিছিল question number 3 আছে in which year Toklai Tea Research Institute was established. কোন বছৰ টকলাই চাহ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল অপচনসমূহ নিশ্চয় দেখা পাইছে সো আপোনালোকে আমাক শুদ্ধ এনসাৰটো কমেন্ট বক্সত কমেন্ট কৰি জনাব তেতিয়া আপোনালোকৰ ৰিভিজন হ'ব কোৱেশ্যনৰ এনসাৰটো একেবাৰে মনত থাকিব সো ইয়াৰ কাৰেক্ট এনসাৰ অপচন বি 1911 চনত টকলাই চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল question number 4 In India, the Brahmaputra river is almost 10 kilometer long. অর্থাৎ ভাৰতৰ ব্ৰহ্মপুত্ৰ নদী প্ৰায় কিমান কিলোমিটাৰ দীঘল 900 কিলোমিটাৰ 1000 কিলোমিটাৰ 15 কিলোমিটাৰ 2021 কিলোমিটাৰ সো ইয়াৰ কাৰেক্ট এনসাৰ অপচন এ 900 কিলোমিটাৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদী প্ৰায় 900 কিলোমিটাৰ দীঘল অৰ্থাৎ এইটো ভাৰতৰ কথা দিছে ভাৰতত ব্ৰহ্মপুত্ৰ নদী 900 কিলোমিটাৰ দীঘল নেক্সট কোৱেশ্যন আছে Which of the following northeastern state shares the shortest boundary with Assam? অর্থাৎ নিম্নলিখিত কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে অপচনসমূহ দিয়া আছে নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা মণিপুৰ সো ইয়াৰ কাৰেক্ট এনসাৰ অপচন সি হ'ব ত্ৰিপুৰা অৰ্থাৎ ত্ৰিপুৰাই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ অসমৰ সৈতে আটাইতকৈ চুটি সীমা ভাগ বতৰা কৰে মানে আটাইতকৈ কম অংশ ভাগ বতৰা কৰে তাৰ পিছৰ কোৱেশ্যনটো দিয়া আছে The Kaziranga National Park is located in which of the following ecozone? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন নিম্নলিখিত কোনটো ইক'জনত অৱস্থিত অপচনসমূহ আপোনালোকে নিশ্চয় দেখা পাইছে সো কাৰেক্ট এনসাৰটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব সো ইয়াৰ কাৰেক্ট এনসাৰ অপচন বি ইণ্ডো মালায়া ইক'জনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত বহুত গুৰুত্বপূৰ্ণ হয় সো আপোনালোক যিসকলে আমাৰ গাইডবুকখন ডাউনলোড কৰি ল'ব বিচাৰে ডেছক্ৰিপশ্যনত ডাউনলোড লিংক দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ডাউনলোডত অসুবিধা পালে আমাৰ হোৱাটছএপ নম্বৰ দিয়া আছে হোৱাটছএপত কণ্টেক্ট কৰিব সো নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ এছ'চিয়েটেড উইথ বৰদৈচিলা ইন এছাম অৰ্থাৎ নিম্নলিখিত কোনটো অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত সো ইয়াৰ কাৰেক্ট এনসাৰ অপচন বি প্ৰি মনচুন ছিজন অৰ্থাৎ অপচন বি কাৰেক্ট এনসাৰ প্ৰি মনচুন ছিজন অসমৰ বৰদৈচিলাৰ সৈতে সম্পৰ্কিত নেক্সট কোৱেশ্যন আছে জাতিংগা ফেমাছ ফৰ মাছ ছুইচাইড অফ মিগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ দ্য ফলোইং ডিষ্ট্ৰিক্ট পৰিভ্ৰমী চৰাইৰ গণ আত্মহত্যাৰ বাবে বিখ্যাত জাতিংগা নিম্নলিখিত জিলাত অৱস্থিত অৰ্থাৎ অপচন আছে গোলাঘাট কাৰ্বি আংলং কাছাৰ ডিমা হাছাও আমি সকলোৱে জানো জাতিংগাখনত যি আপোনাৰ পৰিভ্ৰমী চৰাইসমূহ আহে আৰু জাতিংগাত সেই পৰিভ্ৰমী চৰাইসমূহ ছুইচাইড কৰা বুলি জনা যায় অৰ্থাৎ সেই জাতিংগাখন ক'ত অৱস্থিত কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত সো কাৰেক্ট এনসাৰ অপচন ডি ডিমা হাছাও জিলাত জাতিংগা অৱস্থিত নেক্সট কোৱেশ্যন দিয়া আছে ইন হুইচ ইয়াৰ দ্য টি অকেশ্যন চেণ্টাৰ ইন গুৱাহাটী ৱাজ এষ্টাব্লিছ কোন বছৰত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল অপচনসমূহ আছে 1970 1971 1972 1973 সো কাৰেক্ট এনসাৰটো কমেন্ট বক্সত জলদি কমেন্ট কৰক সো ইয়াৰে কাৰেক্ট এনসাৰ অপচন এ 1970 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল কুৱেশ্যন নম্বৰ 10 দিয়া আছে আমচাং ৱাইল্ডলাইফ চেঞ্চুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইন আছাম আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ নিম্নলিখিত কোনখন জিলাত অৱস্থিত সো অপচনসমূহ আপোনালোকে চাই লওক কামৰূপ মেট্ৰ' দিয়া আছে দৰং আছে বৰপেটা আছে শোণিতপুৰ আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ডিষ্ট্ৰিক্টত অৱস্থিত সো জলদি কমেন্ট বক্সত কমেন্ট কৰক সো ইয়াৰ কাৰেক্ট এনসাৰ অপচন এ কামৰূপ মেট্ৰত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত নেক্সট কোৱেশ্যন দিয়া আছে হুইচ ডিষ্ট্ৰিক্ট অফ এছাম হেজ দ্য হাইয়েষ্ট নাম্বাৰ অফ টি গাৰ্ডেন অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক
অপশ্যনসমূহ নিশ্চয় দেখা পাইছে শোণিতপুৰ শিৱসাগৰ দৰং ডিব্ৰুগড় সো ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন ডি ডিব্ৰুগড় জিলাত অসমৰ আটাইতকৈ চাহ বাগিচাৰ সংখ্যা আছে নেক্সট কুৱেশ্যন আছে দ্য এভাৰেজ হাইট অফ এছাম ফ্ৰম সি লেভেল ইজ অৰ্থাৎ সাগৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে সো অপশ্যনসমূহৰ পৰা কাৰেক্ট এনসাৰ অপশ্যন ডি 79.5 মিটাৰ সো কুৱেশ্যন নম্বৰ 13 দিছ ইজ দ্য ওল্ডেষ্ট ৰিফাইনাৰী অফ ইণ্ডিয়া সো বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন সঘনাই পৰীক্ষাত আহি থাকে অসমৰ আটাইতকৈ পুৰণি ৰিফাইনাৰী কোনটো সো অপশ্যনসমূহ নিশ্চয় দেখা পাইছে হাৰি আপ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক এনসাৰটো সো কাৰেক্ট এনসাৰ অপশ্যন এ ডিগবৈ ৰিফাইনাৰী অসমৰ আটাইতকৈ পুৰণি ৰিফাইনাৰী আৰু এছিয়াৰ প্ৰথম ৰিফাইনাৰী ডিগবৈ ৰিফাইনাৰী মনত ৰাখিব নেক্সট কুৱেশ্যন দিয়া আছে Which of the following district of Assam has the lowest literacy rate? অৰ্থাৎ নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম ডিমা হাছাও ধুবুৰী কাৰ্বি আংলং হাইলাকান্দি সো কাৰেক্ট এনসাৰটো আপোনালোক যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰক নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম সো কাৰেক্ট এনসাৰ অপশ্যন বি হ'ব ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ লিটাৰেচি ৰেট আটাইতকৈ কম নেক্সট কুৱেশ্যন দিয়া আছে In which of the following year tea was discovered in Assam? অৰ্থাৎ কোন বছৰত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল কাৰেক্ট এনসাৰ অপশ্যন এ 1823 1823 চনত অসমত পোনপ্ৰথমবাৰৰ কাৰণে চাহ আৱিষ্কাৰ কৰা হৈছিল কুৱেশ্যন নম্বৰ 16 Which of the following district in Assam has the highest population? অসমৰ নিম্নলিখিত কোনখন জিলাৰ জনসংখ্যা সৰ্বাধিক ধুবুৰী কামৰূপ নগাঁও বৰপেটা সো বিশেষকৈ গ্ৰেড 4 পোষ্টসমূহত এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি থাকে ইয়াৰ কাৰেক্ট এনসাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন চি হ'ব নগাঁও জিলা আপোনাৰ জনসংখ্যাৰ ভিতৰত সৰ্বাধিক আৰু যেতিয়া আপোনালোকৰ মাটিকালি হিচাপত সুধে কোনখন ডিষ্ট্ৰিক্টৰ সৰ্বাধিক বা ডাঙৰ সেইখন হ'ব কাৰ্বি আংলং মাটিকালি হিচাপত ডাঙৰ আৰু জনসংখ্যা হিচাপত ডাঙৰ জিলাখন হৈছে নগাঁও জিলা কুৱেশ্যন নম্বৰ 17 আছে Which of the following area in Assam is known for feral horse? অৰ্থাৎ অসমৰ নিম্নলিখিত কোনখন এলেকা ফেৰেল ঘোঁৰাৰ বাবে জনাজাত ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন চি হ'ব ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক হৈছে ফেৰেল হৰ্চ মানে বনৰীয়া ঘোঁৰাৰ কাৰণে বিখ্যাত নেক্সট কুৱেশ্যন আছে এজ পাৰ দ্য ডাটা অফ 2011 পপুলেশ্যন চেঞ্চাছ দ্য লিটাৰেচি ৰেট ইন এছাম ইজ এপ্ৰক্সিমেটলি অৰ্থাৎ 2011 চনৰ জনসংখ্যা লোকপিয়লৰ তথ্য অনুসৰি অসমত সাক্ষৰতাৰ হাৰ প্ৰায় কিমান অপশ্যনসমূহ আছে 68%, 72%, 82%, 85%. So correct answer যিসকলে জানে জলদি কমেণ্ট বক্সত কমেণ্ট কৰক সো ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন বি হ'ব 72% হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ নেক্সট কুৱেশ্যন দিয়া আছে When the Transport Department of Assam was established? কেতিয়া অসমৰ পৰিবহণ বিভাগ স্থাপন কৰা হৈছিল 1935, 1948, 1958, 1967 সো ইয়াৰ কাৰেক্ট এনসাৰ 1948 অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ এবছৰ পিছত অৰ্থাৎ 1948 চনত অসমত পৰিবহণ বিভাগটো স্থাপন কৰা হৈছিল আৰু বৰ্তমান পৰিবহণ বিভাগৰ মন্ত্ৰী কোন আপোনালোক সুধিব পাৰে সো মনত ৰাখিব মন্ত্ৰী হৈছে চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমান অসম পৰিবহণ বিভাগৰ মন্ত্ৰী সো নেক্সট কুৱেশ্যন অৰ্থাৎ আজিৰ মক টেষ্টৰ শেষৰটো কুৱেশ্যন আছে Assam shares international border with which of the following countries? অৰ্থাৎ নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তৰ্জাতিক সীমা ভাগ বতৰা নকৰে অপশ্যন দিয়া আছে মিয়ানমাৰ ভূটান বাংলাদেশ বি দিয়া আছে ভূটান বাংলাদেশ চি দিয়া আছে চাইনা মিয়ানমাৰ ভূটান এণ্ড বাংলাদেশ অপশ্যন ডি দিয়া আছে মিয়ানমাৰ বাংলাদেশ সো ইয়াৰে কাৰেক্ট এনসাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব হুইচ ডে ইজ অবজাৰ্ভ এজ ৰাইনো ডে ইন আছাম অৰ্থাৎ কোনটো দিন অসমত গড় দিৱস হিচাপে পালন কৰা হয় অপশ্যনসমূহ নিশ্চয় আপোনালোকে দেখা পাইছে অপশ্যনসমূহৰ পৰা কাৰেক্ট এনসাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব 3 July, 19 August, 22 September, 29 October. So ইয়াৰ কাৰেক্ট এনসাৰ কমেণ্ট বক্সত কমেণ্ট কৰক সো ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন চি 22 ছেপ্টেম্বৰ তাৰিখটো অসমত গড় দিৱস হিচাপে পালন কৰা হয় নেক্সট 2 নম্বৰ কুৱেশ্যন আছে ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত অপশ্যনসমূহ নিশ্চয় দেখা পাইছে ধুবুৰী গোৱালপাৰা দৰং চিৰাং সো ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন বি সূৰ্য পাহাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত অৱস্থিত কুৱেশ্যন নম্বৰ 3 which one is the highest mountain range in Assam কোনটো অসমৰ সৰ্বোচ্চ পৰ্বতমালা সো ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন চি বৰাইল ৰেঞ্জ অৰ্থাৎ বৰাইল পৰ্বতমালা হৈছে অসমৰ সৰ্বোচ্চ
পৰ্বতমালা। কুৱেশ্যন নম্বৰ 4 দিয়া আছে সতী সাধনী ৱাজ এ কুইন অফ হুইচ ডাইনেষ্টি। সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল? চ' অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব। আমি এনচাৰটো কোৱাৰ আগতে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লগতে কিমানটা কুৱেশ্যন আপোনালোকে স্ক'ৰ কৰিব পাৰে কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি হ'ব, সতী সাধনী চুতীয়া ৰাজবংশৰ ৰাণী আছিল। চ' কুৱেশ্যন নম্বৰ 5 দিয়া আছে হুইচ ষ্টেট ইজ নট কভাৰ আণ্ডাৰ দ্য জুডিকেশ্যন অফ গুৱাহাটী হাইকোৰ্ট, অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কোনখন ৰাজ্য অধিক্ষেত্ৰৰ অন্তৰ্ভুক্ত নহয়? বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন, অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। কাৰেক্ট এনচাৰ কমেণ্ট কৰক যিসকলে জানে। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ডি হ'ব ত্ৰিপুৰা। ত্ৰিপুৰাখন আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয়, যিহেতু আপোনাৰ নৰ্থ ইষ্টৰ ষ্টেটসমূহৰ নিজা যিহেতু ন্যায়ালয় নাই, গতিকে গুৱাহাটী উচ্চ ন্যায়ালয় হৈছে নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশৰ আপোনালোকৰ অন্তৰ্ভুক্ত হয় গুৱাহাটী উচ্চ ন্যায়ালয়, কিন্তু ত্ৰিপুৰাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অন্তৰ্ভুক্ত নহয়। কুৱেশ্যন নম্বৰ 6 দিয়া আছে দ্য এছাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি ন'ন এজ, অৰ্থাৎ অসম চিকিৎসা মহাবিদ্যালয় পূৰ্বতে কি নামেৰে জনাজাত আছিল? চ' অপশ্যনসমূহ আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব বেৰী হোৱাইট মেডিকেল স্কুল হিচাপে পোনপ্ৰথমতে অসম মেডিকেল কলেজক জনা গৈছিল। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট এছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট, অৰ্থাৎ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। চ' ইয়াৰে কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰক যিসকলে জানে। কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, তৰুণ শইকীয়া আছিল প্ৰথমগৰাকী অসমীয়া মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা। কুৱেশ্যন নম্বৰ 8 দিয়া আছে বাই এৰিয়া ৱাইজ এছাম ইজ দিছ বিগেষ্ট ষ্টেট ইন ইণ্ডিয়া, অৰ্থাৎ ক্ষেত্ৰ অনুসৰি, ক্ষেত্ৰ মিনছ আপোনাৰ মাটিকালি অনুসৰি অসম হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য, অৰ্থাৎ কিমান নম্বৰ স্থানত ডাঙৰ হয়? অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ডি, 17 নম্বৰ স্থানত আছে ভাৰতৰ ভিতৰত অসম ৰাজ্যখন আপোনাৰ এৰিয়া হিচাপত। নেক্সট কুৱেশ্যন দিয়া আছে আত্ম অনুসন্ধান ইজ এন অট'বায়'গ্ৰাফি ৰিটেন বাই, অৰ্থাৎ আত্ম অনুসন্ধান আত্মজীৱনীখন কাৰ দ্বাৰা লিখা হৈছিল? অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। হোমেন বৰগোহাঁই, কংকন চেণ্ডেকা, নগেন শইকীয়া, মহিম বৰা। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন এ, হোমেন বৰগোহাঁই দেৱে আত্ম অনুসন্ধান নামৰ আত্মজীৱনীখন লিখিছিল। কুৱেশ্যন নম্বৰ 10 দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভে ইন এছাম, অৰ্থাৎ অসমত ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰা প্ৰথম কোন আছিল? অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন এ হ'ব গদাধৰ সিংহৰ দিনৰ পৰা অসমত ভূমি জৰীপ ব্যৱস্থা আৰম্ভ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 11 দিয়া আছে হুইচ ডিষ্ট্ৰিক্ট ৱাজ প্ৰভিজনেলি ন'ন এজ বাংমাৰা এণ্ড চাংমাই পথাৰ, অৰ্থাৎ কোনখন জিলাক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল? চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি, তিনিচুকীয়া জিলাক আগতে বাংমাৰা আৰু চাংমাই পথাৰ বুলি জনা গৈছিল। কুৱেশ্যন নম্বৰ 12 দিয়া আছে হু ইজ এপইণ্টেড এজ ফাৰ্ষ্ট ইভাৰ স্পৰ্টছ এম্বেচাৰ অফ এছাম, অৰ্থাৎ অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল। অপশ্যনসমূহ দেখা হৈছে। ইয়াৰে পৰা কাৰেক্ট এনচাৰটো কমেণ্ট কৰক, ইম্পৰ্টেণ্ট হয়। চ' কাৰেক্ট এনচাৰ অপশ্যন এ, হিমা দাসক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 13 দিয়া আছে হুইচ এছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট, অৰ্থাৎ উপন্যাস সম্ৰাট বুলি অসমৰ কোনগৰাকী লেখকক কোৱা হয়? চ' আমি সকলোৱে জানো ৰজনীকান্ত বৰদলৈক অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয়। চ' কাৰেক্ট এনচাৰ অপশ্যন চি। চ' নেক্সট কুৱেশ্যন দিয়া আছে হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড আই ইন দ্য ফেষ্টিভেল নেম আলি আই লিংগা, অৰ্থাৎ আলি আই লিংগা উৎসৱটোৰ আই শব্দটোৰ অৰ্থ কি? চ' অপশ্যনসমূহ নিশ্চয় দেখা পাইছে। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি, ফ্ৰুইট হৈছে আই শব্দটোৰ অৰ্থ। চ' নেক্সট কুৱেশ্যন দিয়া আছে দ্য বাইশাগু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ইথেণ্টিক গ্ৰুপ অফ আছাম, অৰ্থাৎ বাইশাগু উৎসৱটো অসমৰ কোনটো জাতিগত গোটৰ দ্বাৰা উদযাপন কৰা হয়? চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ, বড়ো, অৰ্থাৎ বড়োসকলৰ বাইশাগু উৎসৱটো পালন কৰে। চ' নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন ওদালগুৰি ডিষ্ট্ৰিক্ট। চ' নিম্নলিখিত কোনটো বন্য অভয়াৰণ্য বন্যপ্ৰাণী অভয়াৰণ্য ওদালগুৰি জিলাত অৱস্থিত? অপশ্যনসমূহ আপোনালোকে দেখা পাইছে। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি হ'ব বৰনদী, যিখন আপোনাৰ বন্যপ্ৰাণী অভয়াৰণ্য আছে সেইখন হৈছে আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত অৱস্থিত। নেক্সট কুৱেশ্যন দিয়া আছে
দ্য ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট ইন এছাম ইজ লোকেটেড অৰ্থাৎ অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত কাৰেক্ট এনচাৰ অপশ্যন ডি যোৰহাটত আছে অসমৰ বৰষুণ বন গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰ কুৱেশ্যন নম্বৰ 18 হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় হয় অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ অপশ্যন ডি হ'ব ৱেষ্ট কাৰ্বি আংলং হৈছে হামৰেনৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয় ৱেষ্ট কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয় কুৱেশ্যন নম্বৰ 19 দ্য নভেল অভিযাত্ৰী ৱাজ ৰিটেন বাই অভিযাত্ৰী উপন্যাসখন কোনে লিখিছিল কাৰেক্ট এনচাৰ অপশ্যন চি নিৰুপমা বৰগোহাঁই অভিযাত্ৰী উপন্যাসখন লিখিছিল বা ৰচনা কৰিছিল চ' নেক্সট শেষৰ কুৱেশ্যনটো আজিৰ এই মুক টেষ্টৰ আছে হুইচ এছামিজ পয়েট ইজ অলছ' ন'ন এজ ধনী কবি অসমৰ ধনী কবি বুলি কোনগৰাকীক জনা যায় চ' অপশ্যনসমূহ দিয়া আছে ভুৱন মোহন বৰা বিনন্দ চন্দ্ৰ বৰা চন্দ্ৰকুমাৰ আগৰৱালা গুণাভিৰাম বৰুৱা চ' বৰা নহয় বৰুৱা হয় বিনন্দ চন্দ্ৰ বৰুৱা চ' ইয়াৰে কাৰেক্ট এনচাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব IIT গুৱাহাটী ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ অৰ্থাৎ IIT গুৱাহাটী কেতিয়া স্থাপিত কৰা হৈছিল বা স্থাপন কৰা হৈছিল অপশ্যনসমূহ দিয়া আছে আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোক যিসমূহ কুৱেশ্যনৰ এনচাৰসমূহ জানে আপোনালোকে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি যাব তেতিয়া আপোনালোকৰ এটা ৰিভিজন হৈ যাব চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি 1994 1994 চনত গুৱাহাটী IIT স্থাপন কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং কনষ্টিটুৱেঞ্চি অফ এছাম লিজিছলেটিভ এছেম্বলি ৰিজাৰ্ভ ফৰ চিজিল ট্ৰাইব অৰ্থাৎ অসম বিধানসভাৰ নিম্নলিখিত কোনটো সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় ইয়াত 4টা সমষ্টি দিয়া আছে এই 4টা সমষ্টিৰ কোনটো সমষ্টিত অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত থাকে চ' কমেণ্ট বক্সত কমেণ্ট কৰক কাৰেক্ট এনচাৰ চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন এ মাজুলী সমষ্টি অনুসূচিত জনজাতিৰ কাৰণে বিধানসভাত সংৰক্ষিত থাকে চ' মনত ৰাখিব বহুত গুৰুত্বপূৰ্ণ হয় নেক্সট কুৱেশ্যন দিয়া আছে ইন হুইচ চিটি দ্য ফাৰ্ষ্ট CNG ষ্টেচন অফ এছাম ইজ ইনগুৰেটেড অৰ্থাৎ কোনখন চহৰত অসমৰ প্ৰথম CNG ষ্টেচনটো স্থাপন কৰা হৈছিল বা অপ্ৰত্যাশিত ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ডি যোৰহাটত প্ৰথমবাৰৰ বাবে CNG ষ্টেচন স্থাপন কৰা হৈছিল চ' নেক্সট কুৱেশ্যন দিয়া আছে দ্য দেওধনী ডেন্স ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ হুইচ গুডেছ অৰ্থাৎ দেওধনী নৃত্য কোন দেৱীৰ উপাসনাৰ সৈতে সম্পৰ্কিত চ' অপশ্যন 4টা দিয়া আছে ইয়াৰ পৰা কাৰেক্ট এনচাৰটো কমেণ্ট কৰক ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ মনসা অৰ্থাৎ মনসাৰ সৈতে দেওধনী নৃত্যটো সম্পৰ্কিত হয় নেক্সট কুৱেশ্যন দিয়া আছে হু এষ্টাব্লিছ দ্য কোচ ডাইনেষ্টি কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল অপশ্যন 4টা চাই লওক আৰু কাৰেক্ট এনচাৰটো জলদি কমেণ্ট কৰক যিহেতু ভিডিঅ'টো প্ৰিমিয়াৰ হৈছে আপোনালোকৰ ৰিভিজন এটা হৈ যাব আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনৰ এনচাৰটো ফুল হওক শুদ্ধ হওক যিটো আপোনালোকে ভাবে কমেণ্ট কৰক তাৰপাছত কাৰেক্ট এনচাৰটো চাওক তেতিয়া আপোনালোকৰ ফুল্লি ৰিভিজন হৈ যাব আৰু মনত থাকিব চ' কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি বিশ্ব সিংহাই কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল নেক্সট কুৱেশ্যন দিয়া আছে হিমা দাস ইজ অলছ' ন'ন এজ বাই দ্য নিকনেম অফ অৰ্থাৎ হিমা দাসৰ আন এটা নাম নিকনেম কি অপশ্যন 4টা চাই লওক কাৰেক্ট এনচাৰ কমেণ্ট কৰক জলদি চ' ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি হিমা দাসক দিহিং এক্সপ্ৰেছ বুলি জনা যায় অৰ্থাৎ হিমা দাসৰ এটা নিকনেম হৈছে দিহিং এক্সপ্ৰেছ নহয় থিং এক্সপ্ৰেছ বুলি জনা যায় হিমা দাসক কাৰেক্ট এনচাৰ অপশ্যন বি নেক্সট কুৱেশ্যন দিয়া আছে ইন এছামিজ কেলেণ্ডাৰ হুইচ মান্থ হেভ 32 ডেজ অৰ্থাৎ অসমীয়া কোনটো মাহত 32 দিন থাকে অসমীয়া বৰ্ষৰ অপশ্যন 4টা চাই লওক আৰু কাৰেক্ট এনচাৰ কমেণ্ট কৰক চ' অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি অৰ্থাৎ আহাৰ মাহটোত 32টা দিন থাকে অসমীয়া আহাৰ মাহটোত 32টা দিন থাকে মনত ৰাখিব চ' নেক্সট কুৱেশ্যন দিয়া আছে দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত কাৰেক্ট এনচাৰ কমেণ্ট কৰক চ' অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ অপশ্যন বি তেজপুৰ চ' আপোনালোকে যদি আমাৰ কুৱেশ্যন এনচাৰসমূহ ভিডিঅ'সমূহ চাই ভাল পাইছে নিশ্চয় লাইক এটা কৰি দিব আপোনালোকৰ এটা লাইকে আমাক আন এটা ভিডিঅ' প্ৰস্তুত কৰাত সহায় কৰে লগতে আপোনালোকে যদি PDF-খন ডাউনলোড কৰি ল'ব খোজে PDF ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে য'ত আপোনালোকে মিনিমাম 7000 কুৱেশ্যন এনচাৰ লাভ কৰিব চ' নেক্সট কুৱেশ্যন দিয়া আছে ইন হুইচ ইয়াৰ কটন কলেজ ৱাজ এষ্টাব্লিছ কোন বছৰত কটন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল বৰ্তমান কটন ইউনিভাৰ্চিটি কিন্তু প্ৰথমবাৰৰ বাবে যিহেতু কটন মহাবিদ্যালয় আছিল কেতিয়া স্থাপন কৰা হৈছিল কটন মহাবিদ্যালয়
কাৰেক্ট এনচাৰ ইয়াৰে অপশ্যন বি হ'ব 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপন কৰা হৈছিল অৰ্থাৎ ভাৰত স্বাধীন হোৱাৰ এবছৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল মনত ৰাখিব তেনেদৰে আপোনালোকৰ মনত ৰখাত সহায় হ'ব সো নেক্সট কোৱেশ্চন দিয়া আছে হাউ মেনি মেক্সিমাম মেম্বাৰ্ছ আৰ ইলেক্টেড ফ্ৰম এছাম ফৰ ৰাজ্যসভা অৰ্থাৎ ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমানজন সদস্য নিৰ্বাচিত হৈছে বা নিৰ্বাচিত হয় সো ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি হয় 7খন বা 7জন সদস্য আপোনাৰ নিৰ্বাচিত হয় ৰাজ্যসভাৰ বাবে অসমৰ পৰা নেক্সট কোৱেশ্চন দিয়া আছে হুইচ পলিটিচিয়ান ইজ অলছো ন'ন এজ আইৰন মেন অফ এছাম কোনজন ৰাজনীতিবিদক অসমৰ লৌহ পুৰুষ বুলি জনা যায় ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ প্ৰায়ে আহি থাকে কম্পিটিটিভ এক্সামবিলাকত সো ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি বিষ্ণুৰাম মেধিক অসমৰ লৌহ পুৰুষ বুলি কোৱা হয় আইৰন মেন অফ এছাম বুলি কোৱা হয় বিষ্ণুৰাম মেধিক কাৰেক্ট এনচাৰ অপশ্যন চি সো নেক্সট কুৱেশ্যন দিয়া আছে এভৰি ইয়াৰ বীৰ চিলাৰাই দিৱস ইজ চেলিব্ৰেটেড অন অৰ্থাৎ প্ৰতি বছৰে বীৰ চিলাৰাই দিৱস কেতিয়া পালন কৰা হয় আপোনালোকক যিকোনো দিৱস এটা তাৰিখ সুধিবই যিকোনো ধৰণৰ কম্পিটিটিভ এক্সাম নহওক কিয় গ্ৰেড 3 হ'ব পাৰে গ্ৰেড 4 হ'ব পাৰে যিকোনো এটা দিৱস কেতিয়া পালন কৰা হয় আপোনালোকক সুধিবই সো বহুত গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ কুৱেশ্যন এনচাৰ কাৰেক্ট এনচাৰ অপশ্যন এ 9 ফেব্ৰুৱাৰী তাৰিখে বীৰ চিলাৰাই দিৱস হিচাপে পালন কৰা হয় প্ৰতি বছৰে সো নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী কোনটো সুধিছে অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰটো কমেণ্ট কৰক জলদি সো কাৰেক্ট এনচাৰ অপশ্যন এ সোৱণশিৰি বা সোৱণশিৰি হৈছে আটাইতকৈ ডাঙৰ উপনদী ব্ৰহ্মপুত্ৰ নদীৰ সো PDF ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু মোবাইলতে পঢ়িব পাৰিব আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰসমূহ মোবাইলতে পঢ়িব পাৰিব সো নেক্সট কুৱেশ্যন দিয়া আছে অন 12 January 2021 হুইচ ওৱান হেজ বিন ফৰ্মেলি ডিক্লেয়াৰ্ড এজ এ নিউ ডিষ্ট্ৰিক্ট অফ এছাম অৰ্থাৎ 2012 চনৰ 12 জানুৱাৰীত কোনখন ডিষ্ট্ৰিক্টক নতুন জিলা হিচাপে ঘোষণা কৰা হৈছে অসমৰ অপশ্যনসমূহ চাই লওক সো ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি বজালী জিলাক 2021 চনৰ 12 জানুৱাৰী তাৰিখে চৰকাৰীভাৱে নতুন ডিষ্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছিল মনত ৰাখিব সো নেক্সট কুৱেশ্যন আছে ইন এডিশ্যন টু এছামিজ হুইচ আদাৰ লেংগুৱেজ ফ্ৰম দ্য ষ্টেট ইজ ইনক্লুড ইন দ্য 8th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতীয় সংবিধানৰ 8টা অনুসূচিত ৰাজ্যৰ আন কোনটো ভাষা অন্তৰ্ভুক্ত কৰা হৈছে সেইটো অসমৰ উপৰিও অৰ্থাৎ অসমৰ উপৰিও ভাৰতীয় সংবিধানৰ 8টা অনুসূচিত ৰাজ্যৰ কোনটো ভাষা অন্তৰ্ভুক্ত কৰা হৈছে সো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন ডি হয় বড়ো অৰ্থাৎ অসমৰ উপৰিও ভাৰতত যি 8টা অনুসূচিত ৰাজ্য আছে ভাৰতৰ তাতে বড়ো ভাষাটো অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং ডিষ্ট্ৰিক্টছ ডু নট শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ ভূটান অৰ্থাৎ নিম্নলিখিত কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ জলদি কমেণ্ট কৰক সো ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি বঙাইগাঁও ডিষ্ট্ৰিক্টে ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে নেক্সট কুৱেশ্যন দিয়া আছে হু ইজ দ্য ফাউণ্ডাৰ অফ দ্য এছামিজ ডেইলি ইংলিছ নিউজ পেপাৰ দ্য এছাম ট্ৰিবিউন অৰ্থাৎ এছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি ৰাধা গোবিন্দ বৰুৱা আছিল প্ৰথম অসমীয়া ইংলিছ নিউজ পেপাৰ অৰ্থাৎ অসমৰ প্ৰথম ইংলিছ নিউজ পেপাৰ দ্য এছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক আছিল ৰাধা গোবিন্দ বৰা নেক্সট কুৱেশ্যন দিয়া আছে ফখৰুদ্দিন আলী আহমেদ ৱাজ দ্য ডেছ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ কিমানতম ৰাষ্ট্ৰপতি আছিল সো ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি 5 নম্বৰ ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ 5 নম্বৰ ৰাষ্ট্ৰপতি আছিল নেক্সট কুৱেশ্যন দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু গেট অৰ্জুন এৱাৰ্ড অৰ্থাৎ অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল সো ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি ভোগেশ্বৰী বৰুৱা আছিল অসমৰ প্ৰথমজন অৰ্জুন বঁটা লাভ কৰা অসমীয়া নেক্সট শেষৰটো কুৱেশ্যন আজিৰ মক টেষ্টৰ ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো অৰ্থাৎ কোন বছৰত ইউনেস্কোৰ দ্বাৰা কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল এই কুৱেশ্যনটো আমি বাৰম্বাৰ বিভিন্ন ভিডিঅ'ত আলোচনা কৰি আহিছোঁ গতিকে ইয়াৰ কাৰেক্ট এনচাৰটো আপোনালোকে আমাক কমেণ্ট বক্সত প্ৰতিজন ভিউৱাৰ্ছে কমেণ্ট কৰিব এনভাইৰমেণ্টেলিষ্ট যাদৱ পায়েং ৱাজ এৱাৰ্ড
পদ্মশ্ৰী ইন দ্য ইয়াৰ অৰ্থাৎ পৰিৱেশবিদ যাদৱ পায়েঙক কিমান চনত পদ্মশ্ৰী বঁটা দিয়া হৈছিল চনসমূহ চাই যাব আৰু যিসকলে কাৰেক্ট এনসাৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰিব সো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 2015 চনত পৰিৱেশবিদ যাদৱ পায়েঙক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে দ্য স্মলেষ্ট এমং অল দ্য বুকছ ৰিটেন বাই শংকৰদেৱ ইজ অৰ্থাৎ শংকৰদেৱে লিখা আটাইতকৈ সৰু কিতাপখনৰ নাম কি ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন সি গুণমালা হৈছে শংকৰদেৱে লিখা আটাইতকৈ সৰু কিতাপ নেক্সট কুৱেশ্যন দিয়া আছে দ্য ফাৰ্ষ্ট এছামিজ চিলড্ৰেন মেগাজিন ৱাজ প্ৰথম অসমীয়া শিশু মেগাজিন আছিল কাৰেক্ট এনসাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব যিসকলে জানে সো ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন সি ল'ৰা বন্ধু হৈছে অসমীয়া শিশু মেগাজিন প্ৰথম অসমীয়া শিশু মেগাজিন ল'ৰা বন্ধু নেক্সট কুৱেশ্যন দিয়া আছে দ্য প্ৰিকচৰ অফ দ্য এছাম সাহিত্য সভা ৱাজ অৰ্থাৎ অসম সাহিত্য সভাৰ পূৰ্বসৰী আছিল মানে অসম সাহিত্য সভাক আগতে কি বুলি জনা গৈছিল কাৰেক্ট এনসাৰ অপশ্যন বি অসমীয়া ভাষা উন্নতি সাধিনী সভা অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি জনা গৈছিল নেক্সট কুৱেশ্যন দিয়া আছে দ্য ৰুফ অফ হুইচ টেম্পল ৱাজ মেড অফ কপাৰ অৰ্থাৎ কোন মন্দিৰৰ ছাল তামোলেৰে নিৰ্মাণ কৰা হৈছিল ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন ডি তাম্ৰেশ্বৰ মন্দিৰৰ সো আপোনালোক যিসকলে গাইডবুকখন ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব নেক্সট কুৱেশ্যন দিয়া আছে দীপৰ বিল ৱাজ ডিক্লেয়াৰ এজ এ বাৰ্ড চেঞ্চুৰী ইন হুইচ ইয়াৰ অৰ্থাৎ দীপৰ বিলক কোন বছৰত পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল কাৰেক্ট এনসাৰ অপশ্যন বি 1989 1989 চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন দিয়া আছে হু ডিস্কভাৰ্ড দ্য অকাৰেঞ্চ অফ অইল ইন আছাম অসমত তেলৰ কোনে আৱিষ্কাৰ কৰিছিল সো ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন এ লিউট আৰ উইলকক্সে অসমত তেলৰ আৱিষ্কাৰ কৰিছিল সো নেক্সট কুৱেশ্যন দিয়া আছে আফটাৰ দ্য ডেথ অফ গোপীনাথ বৰদলৈ ইন 1950 দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম অৰ্থাৎ 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন বি বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যন আছে Which of the following place is the business hub of Nagaland অৰ্থাৎ নিম্নলিখিত কোনটো স্থান নাগালেণ্ডৰ ব্যৱসায়িক কেন্দ্ৰ কাৰেক্ট এনসাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব যিসকলে জানে ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন এ ডিমাপুৰ হৈছে নাগালেণ্ডৰ ব্যৱসায়িক কেন্দ্ৰ নেক্সট কুৱেশ্যন দিয়া আছে ফাল্কন ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ প্লেচ কোন ঠাইত ফাল্কন ফেষ্টিভেল বা উৎসৱ উদযাপন কৰা হয় ইয়াৰে কাৰেক্ট এনসাৰ অপশ্যন বি উমৰাংচুত ফাল্কন উৎসৱ উদযাপন কৰা হয় নেক্সট কুৱেশ্যন আছে হু ৰোড দ্য বুক ডিস্কভাৰ অফ আছাম কোনে অসমৰ আৱিষ্কাৰ কিতাপখন লিখিছিল কাৰেক্ট এনসাৰ অপশ্যন চি সতীশ চন্দ্ৰ কাকতি অসমৰ আৱিষ্কাৰ নামৰ কিতাপখন লিখিছিল যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে যেহেতু বেছি দিন নাই খুব সম্ভৱ 2 দিনৰ ভিতৰত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হ'ব সো আপোনালোকে গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰে তাত আপোনালোকে সিলেবাস অনুসৰি 7000তকৈ অধিক কুৱেশ্যন আনসাৰ লাভ কৰিব আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব সো নেক্সট কুৱেশ্যন দিয়া আছে হু ইজ দ্য কাৰেণ্ট স্পিকাৰ অফ আছাম লিজিস্লেটিভ এছেম্বলি অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন সো কাৰেক্ট এনসাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব জলদি যিসকলে কাৰেক্ট এনসাৰটো জানে ইয়াৰ কাৰেক্ট এনসাৰ হৈছে অপশ্যন সি বিশ্বজিৎ দৈমাৰী হৈছে বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ নেক্সট কুৱেশ্যন দিয়া আছে চান্দুবি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই দ্য অৰ্থাৎ চান্দুবি উৎসৱ উদযাপন কৰা হয় চান্দুবি উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে কাৰ্বি তিৱা মিচিং ৰাভা সো কাৰেক্ট এনসাৰ অপশ্যন ডি ৰাভাসকলে চান্দুবি উৎসৱ পালন কৰে নেক্সট কুৱেশ্যন দিয়া আছে হুইচ পাৰ্ট অফ দ্য আছাম হেজ মেক্সিমাম লাইমষ্টোন ডিপজিট অসমৰ কোনটো অংশত সৰ্বাধিক চুনা পাথৰ জমা আছে সো কাৰেক্ট এনসাৰ অপশ্যন বি কাৰ্বি প্লেটুৱাত সো নেক্সট দিয়া আছে জাতিংগা ইজ অৰ্থাৎ জাতিংগা হৈছে জাতিংগা কি কাৰেক্ট এনসাৰ অপশ্যন ডি জাতিংগা ৰিভাৰ জাতিংগা হৈছে এখন নদী নেক্সট কুৱেশ্যন দিয়া আছে দ্য প্ৰেজেণ্ট পঞ্চায়ত ৰাজ এক্ট অফ আছাম ইজ নন এজ অসমৰ বৰ্তমান পঞ্চায়ত ৰাজ আইনক কি বুলি জনা যায় সো ইয়াৰ কাৰেক্ট এনসাৰ কমেণ্ট বক্সত কমেণ্ট কৰক যিসকলে জানে আছাম পঞ্চায়ত ৰাজ এক্ট 1958 আছাম পঞ্চায়ত ৰাজ এক্ট 1973 আছাম পঞ্চায়ত ৰাজ এক্ট 1986 আছাম পঞ্চায়ত ৰাজ এক্ট 1994 সো ইয়াৰে কোনখন পঞ্চায়তী ৰাজ বৰ্তমান সময়ত জনা যায়
সো কাৰেক্ট এনসাৰ অপশন ডি আসাম পঞ্চায়তী ৰাজ এক্ট 1994 বৰ্তমান সময়ত পঞ্চায়তী ৰাজ আইন বুলি জনা যায় অৰ্থাৎ 1994 চনৰ পঞ্চায়তী আইনখন বৰ্তমান সময়ত চলি আছে সো নেক্সট কোৱেশ্চন আছে ইন হুইচ ইয়াৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাছড এৱে অৰ্থাৎ কোন বছৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় কাৰেক্ট এনসাৰ অপশন সি 1969 1969 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় নেক্সট কোৱেশ্চন দিয়া আছে লক্ষ্মীনন্দন বৰা ৰিচিভড এ সৰস্বতী সন্মান ফৰ দিছ নভেল লক্ষ্মীনন্দন বৰাই তেওঁৰ কোনখন উপন্যাসৰ কাৰণে সৰস্বতী সন্মান লাভ কৰিছিল সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপশন বি কায়ক কল্পা নামৰ গ্ৰন্থখনৰ কাৰণে লক্ষ্মীনন্দন বৰাই সৰস্বতী সন্মান লাভ কৰিছিল নেক্সট কোৱেশ্চন দিয়া আছে নেম দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ অৰ্থাৎ বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায় ইয়াৰে কাৰেক্ট এনসাৰ অপশন সি যমুনা বুলি জনা যায় বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা বুলি জনা যায় সো নেক্সট কোৱেশ্চন অৰ্থাৎ আজিৰ মুক টেষ্টৰ শেষৰটো কোৱেশ্চন দিয়া আছে ইন হুইচ ইয়াৰ এনআৰচি ৱাজ ইন্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে এনআৰচি প্ৰৱৰ্তন কৰা হৈছিল বা আৰম্ভ কৰা হৈছিল ইয়াৰে কাৰেক্ট এনসাৰ কি হ'ব আপোনালোক যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন বি 1951 1951 চনত প্ৰথমবাৰৰ কাৰণে অসমত এনআৰচি প্ৰৱৰ্তন কৰা হৈছিল সো আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ অহাকালিৰ পৰা আমি প্ৰতিদিনে দুটাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম যেহেতু পৰীক্ষালৈ মাজত কেইটামান দিন বাকী আছে যদিও অফিচিয়েলি পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হোৱা নাই আপোনালোকৰ প্ৰায় 99% সম্ভাৱনা আছে 15 মেত পৰীক্ষা অনুষ্ঠিত হোৱা সো আপোনালোক যিসকলে আমাৰ গাইডবুকখন ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰে অতি কম সময়ত আপোনালোকে 7000 কুৱেশ্যন আনসাৰ লাভ কৰিব সিলেবাস অনুসৰি ডাউনলোড লিংক ডেসক্ৰিপশন বক্সত দিয়া আছে ধন্যবাদ